Question number 1. The transparent layer of eye is চকুৰ স্বচ্ছ আৱৰণখন হৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কৰ্নিয়া Question number 2. The lens of human eye is মানুহৰ চকুৰ লেন্সখন কোন প্ৰকৃতিৰ লেন্স সেইটো সুধিছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাইকনভেক্স লেন্স Question number 3. Which of the following is a greenhouse gas? তলৰ কোনটো এটা সেউজগৃহ গেছ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ওজন Question number 4. What is minimum distance of distinct vision for normal human eye? মানৱ চকুৰ স্পষ্ট দৰ্শনৰ ন্যূনতম দূৰত্ব কিমান ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 25 cm Which of the following is not a fossil fuel তলৰ কোনটো জীৱাশ্মজাত ইন্ধন নহয় চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সানলাইট Question number 6. The most abundant element in earth's crust is ভূপৃষ্ঠত প্ৰচুৰ পৰিমাণে থকা মৌলবিধ কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অক্সিজেন Question number 7. pH of pure water is বিশুদ্ধ পানীৰ pH মান কিমান এই চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 7 Question number 8. Which type of lens is used in correction of myopia? Myopia ৰোগৰ নিৰাময়ৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কনকেভ লেন্স Question number 9. Which of the following is used as fire extinguisher? অগ্নি নিৰ্বাপক হিচাপে তলৰ কোনটো ব্যৱহাৰ কৰা হয় এই চাৰিটা অপশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কাৰ্বন ডাই অক্সাইড Question number 10. Which mineral is found in common salt? সাধাৰণ নিমখত কোনটো খনিজ পদাৰ্থ পোৱা যায় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সোডিয়াম Question number 11. Which is the SI unit of force? বলৰ SI একক কি ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নিউটন Question number 12. Volt is the unit of volt কিহৰ একক ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি potential difference Question number 13. Ricket is caused by deficiency of which vitamin? কোনটো ভিটামিনৰ অভাৱত ৰিকেট ৰোগ হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভিটামিন ডি Question number 14. Which of the following is the scientific name of vitamin A? তলৰ কোনটো ভিটামিন এৰ বৈজ্ঞানিক নাম চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰেটিনল Question number 15. Which blood group is called universal donor? তেজৰ কোনটো গ্ৰুপক ইউনিভাৰ্সেল ডনৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ্ৰুপ ও Question number 16. Which blood group is called universal recipient? তেজৰ কোনটো গ্ৰুপক ইউনিভাৰ্সেল ৰেচিপিয়েণ্ট বুলি কোৱা হয় ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গ্ৰুপ
AB. Question number 17. Which of the following is a plant hormone? তলৰ কোনটো এটা উদ্ভিদ হৰমন? ৰেটিনল, ক্যালচিফেৰল এইবিলাক হৈছে প্ৰাণীৰ হৰমন। গতিকে উদ্ভিদ হৰমন হ'ব অক্সিন। অক্সিন, জিবাৰলিন এইবিলাক উদ্ভিদ হৰমন। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। What is laughing gas? Laughing gas কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, নাইট্ৰাছ অক্সাইড। Question number 19. Vinegar contains which of the acids? ভিনেগাৰত কোনটো এচিড থাকে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, এচিটিক এচিড। Question number 20. Which blood vessels have the smallest diameter? ক্ষুদ্ৰতম ব্যাসৰ ৰক্তনলী কোনবিধ? অপশ্যন এ, আৰ্টেৰী, বি ভেইন, চি কেপিলাৰিছ, ডি পালমনাৰী আৰ্টেৰী। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, কেপিলাৰিছ। ইয়াক অসমীয়াত ৰক্তকেশিকা বুলি কয়। Question number 21. Which of the following is a excretory organ of human body? তলৰ কোনটো মানৱ দেহৰ এটা ৰেচন অংগ? ৰেচন অংগবিলাক হৈছে সেইবিলাক অংগ যিবিলাকে শৰীৰৰ ভিতৰত উৎপাদিত হোৱা বৰ্জ্য পদাৰ্থবিলাক দেহৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। তো ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, কিডনী। অসমীয়াত বৃক্ক বুলি কয়। Question number 22. Which of the following blood vessels carry the oxygenated blood from the heart? তলৰ কোনবিধ ৰক্তনলীয়ে হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে? অপশ্যন এ, ভেইনছ। অসমীয়াত শিৰা বুলি কয়। বি, আৰ্টেৰিছ। অসমীয়াত ধমনী বুলি কয়। অপশ্যন চি, কেপিলাৰিছ। অসমীয়াত ৰক্তকেশিকা বুলি কয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, আৰ্টেৰিছ। আৰ্টেৰীবিলাকে হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়াই নিয়ে আৰু ভেইনবিলাকে অৰ্থাৎ শিৰাবিলাকে হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই আনে।